Hello and good morning, good afternoon, good evening. যিটো সময়তে ভিডিঅ' পোৱা তোমালোকে হেডৱে লৈ ল'বা এণ্ড ৱেলকাম বেক ওৱান্স এগেইন টু টিম এনলাইটেন। বহুত দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ আৰু ইনফেক্ট এইটো একদম এটা ৰেণ্ডম ভিডিঅ'। মই একো প্ৰিপেয়াৰ হৈ অহা নাই, জাষ্ট বনাব মন গ'ল কাৰণে বনাইছোঁ। আৰু বহুত দিন ভিডিঅ' এইটো কাৰণে বনোৱা নাছিলোঁ কাৰণ ট্ৰেভেল কৰি আছিলোঁ এটা জেগাৰ পৰা আন ঠাইলৈ, এক্সামছৰ কাৰণে, কিছুমান ডকুমেণ্টছৰ কাৰণে। চ' গতিকে এইবিলাক কামত বিজি আছিলোঁ কাৰণে কি হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু ইনফেক্ট আজিয়ে যিটো ভিডিঅ' দিছ উড বেচিকলি বি এ মটিভেশ্যনেল ভিডিঅ'। মই বাৰু ইমান চিনিয়ৰ মানুহ নহয় বা মই ইমান এটা লেখত ল'বলগীয়া কাম কৰা নাই কাৰোবাক মটিভেট কৰিবলৈ, কিন্তু চামৱেৰ আই বিলিভ যে এইখিনি বস্তু কৰাৰ কাৰণে আজি মই যিমানখিনি কৰিব পাৰিলোঁ, ৰিজাল্টছবিলাক মোৰ বেয়া নহয়, ইট হেজ বিন গুড। এজ এক্সপেক্টেড হ'বলৈ 1 বা 2% থাকি গৈছিল, বাৰু যিয়ে নহওক মোৰ ৰিজাল্টছবিলাক তোমালোকেতো জানাই চাগে। চ' দ'জ আৰ গুড ৰিজাল্টছ এণ্ড চামৱেৰ আই থিংক এইবিলাক মই ইমপ্লিমেণ্ট কৰিলোঁ কাৰণেই মই চাগে ইমানখিনি কৰিব পাৰিলোঁ। অ'কে, কষ্টটো কৰিছিলোঁ, কিন্তু মই বহুতখিনি কষ্ট কৰিছিলোঁ। গতিকে প্ৰথম কথাটো হ'ল কষ্ট। মই কষ্টৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, কিন্তু কষ্টৰ কথা কোৱাৰ আগতে আই লাইক টু টেল ইউ এবাউট 4 months। অ'কে, 4 months ষ্ট্ৰেটেজি। 4 monthsৰ কথা কিয় আনিছোঁ মই? কাৰণ তোমালোকে চোৱা, বহুতৰ মুখত মই শুনিছোঁ, বহুতৰ ধৰি লোৱা মই নিজে পাৰ্টিচিপেট নকৰিলোঁ, বহুতে কথা পাতি থাকেতো, যিবিলাক স্পেচিয়েলি মেট্ৰিক কেণ্ডিডেটছ এণ্ড হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটছ কয় যে ক'ভিডৰ কাৰণে ভালকৈ পঢ়া নহ'ল, ক্লাছ নহ'ল, নেটৱৰ্ক প্ৰব্লেম, বহুত ধৰণৰ তেনেকৈ প্ৰব্লেমছ তেওঁলোকে কয় বা কথা পাতি থাকে, বা ইনফেক্ট মোৰ লগতো আহি যেতিয়া কথা পাতে মই শুনো। চ' তেওঁলোকে কয় যে মোৰ প্ৰেপাৰেশ্যন ভালকৈ হোৱা নাই। অ'কে, প্ৰেপাৰেশ্যন ভালকৈ হোৱা নাই। So for them, the icing on the cake is that the exam will be held a bit later this year. It will be held on 11/5/2021 for HSLC and 12/5/2021 মানে 11 মে তোমাৰ মেট্ৰিকৰ হ'ব আৰু 12 মে তোমাৰ কি হ'ব, হায়াৰ ছেকেণ্ডেৰী হ'ব। আজি ডেট হ'ল তোমালোকৰ 7 তাৰিখ 1 মাহ 2021, মানে 7 জানুৱাৰী 2021। So you still have 4 months time in your hands to prepare yourself, and 4 months is a very good amount of time. মই কওঁ HSLC কি হয়, the tables turn in the last 1 month or 2 months. কেনেকে টেষ্টলৈকেতো চব ঠিকে থাকে। অ'কে, টেষ্টলৈকে চব ঠিকে থাকে, কিন্তু টেষ্ট হোৱাৰ পিছত তোমালোকে গম নোপোৱা আচলতে কোনে কেনেকৈ পঢ়িছে, কোনে কিমান ঘণ্টাকৈ পঢ়িছে, কোনে কিমান এফৰ্ট দিছে। চ' এই লাষ্ট টেষ্টৰ পিছত যিটো লাষ্ট তোমালোকৰ 1 বা 2 মাহ যিটো তোমালোকৰ হাতত থাকে, সেই সময়টোতে কি হয়, বহুতখিনিয়ে বহুত ভাল ৰিজাল্ট কৰি দিয়ে আৰু বহুতখিনি কি হয়, যিমান আশা কৰে সেই আশা কৰা মতে ৰিজাল্ট আনিব নোৱাৰে। গতিকে 1 আৰু 2 মাহতে যদি ষ্টুডেণ্টে ইমান ভাল ৰিজাল্ট কৰি দিব পাৰে, গতিকে তোমালোকৰ হাতত আৰু 4 months আছে ন। 4 months, ইউ হেভ 4 months টাইম। ত' গতিকে তোমালোকেতো বহুত ভাল ৰিজাল্ট কৰিব পাৰিব লাগিব, ইনফেক্ট পাৰিবা। কিন্তু এটাই কথা মনত ৰাখিবা, হয় যে তুমি যেতিয়া কষ্ট কৰিছা, ঠিক আছে, তুমি যেতিয়া কষ্ট কৰিছা তুমি ভাল ৰিজাল্ট পাবাই। কিন্তু তুমি যেতিয়া শুই আছা, তুমি যেতিয়া নিজৰ সময় নষ্ট কৰিছা, মনত ৰাখিবা সেইটো সময়তে কিন্তু আন এজন ছাত্ৰই কিন্তু কষ্ট কৰি আছে। আন এজন ছাত্ৰই নিজৰ সপোন বা নিজৰ সপোনৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আনিবলৈ কিন্তু কষ্ট কৰি আছে। গতিকে তোমালোকে সেই আনজন ছাত্ৰৰ কথা ভাবি পেলাই কষ্ট কৰিবা। বহুতে বহুত কথা ক'ব, ইউ শুড নট কম্পেয়াৰ ইয়ৰ চেল্ফ উইথ আদাৰ্ছ, ইউ শুড নট কম্পিট উইথ আদাৰ্ছ। এইবিলাক চব ফিলচফিকেল কথা হৈ যায়। এট দ্য এণ্ড অফ দ্য ডে চবেই আনজনৰ লগতে কম্পিট কৰে, নিজৰ লগত কোনো কম্পিট কৰে জানো? খুব ৰেয়াৰ। অ'কে, তুমি কাক এক্সাম্পল লোৱা, ছাপ'জ ইউ ৱান্ট টু ক্লিয়াৰ UPSC, ইউ উইল টেক দ্য এক্সাম্পল অফ UPSC কেণ্ডিডেট অৰ এ পাৰ্চন হু হেজ ক্লিয়াৰ্ড UPSC. ছাপ'জ ইউ ৱান্ট টু ক্লিয়াৰ IIT, you will take the example who has topped the IIT examination, right? Suppose তুমি stand কৰিব বিচাৰা বা তুমি আমুকটো পাৰ্চেণ্টেজ আনিব বিচাৰা, তো you will think of someone who has got that particular percentage or who has managed to get a state rank. হয়, তুমি গৈ পেলাই সুধিবা, দাদা আপুনি কেনেকৈ কৰিছিলে এইটো, বা তুমি কেনেকৈ কৰিছিলা এইটো, হয় নহয়? চ' দেট ইজ হাউ ইট গ'জ। আৰু চোৱা, এট দ্য এণ্ড অফ দ্য ডে তোমাৰ যিটো নলেজটো কেতিয়া মেটাৰ কৰিব, যেতিয়া তোমাৰ ৰিজাল্টটো ভাল হ'ব। হয়, তোমাক নুসুধে, তুমি যেতিয়া ছাপ'জ তুমি বহুত ভাল ৰিজাল্ট কৰিলা আৰু তুমি কটনত গ'লা, ইউ ৱান্ট টু টেক এডমিশ্যন ইন কটনত তোমাক নুসুধে তোমাৰ নলেজ কিমান, চাওঁ তোমাৰ নলেজটো কিমান, তেওঁলোকে নুসুধে, তোমাক সুধিব পাৰ্চেণ্টেজ কিমান, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ। অ'কে, ছাপ'জ ইয়ৰ পাৰ্চেণ্টেজ ইজ 95, তুমি চিট পাই যাবা। ছাপ'জ ইয়ৰ পাৰ্চেণ্টেজ ইজ 65, তোমাক ৰাস্তাৰ পৰাই উলিয়াই দিব। হয়, চ' এট দ্য এণ্ড অফ দ্য ডে হোৱাট মেটাৰ্ছ, ৰিজাল্ট কেনেকৈ আহিব। তোমালোকে কিন্তু ঠিক আছে গোটেই বছৰটো নপঢ়িলা, ডাজেণ্ট মেটাৰ, কিন্তু এই লাষ্টৰ 4 মাহ কিন্তু কষ্ট কৰি দিয়া। তোমালোকে যদি গোটেই বছৰটো নপঢ়ি যদি 55% যদি তোমালোকে আনি আছা এতিয়া, বা তোমালোকে যদি
কি বুলি কয় 55% প্ৰিপেয়াৰ কৰি আছা তোমালোকে কিন্তু এই 4 মাহত এই 55 টো কিন্তু 85 to 95 কৰি দিব পাৰা মেট্ৰিকৰ কাৰণে কৈছো দেই মই HSLC কাৰণে কৈছো HS তো পাৰা যায় কিন্তু HS ত সায়েন্সৰ কাৰণে বিশেষকৈ অলপ টান হৈ যায় আৰ্টছ আৰু কমাৰ্চত বাৰু ঠিক আছে ইট ক্যান বি ডান কিন্তু সায়েন্সত অলপ টান হৈ যায় কাৰণ সায়েন্সত মানে সিলেবাসটো বহুত ভাষ্ট হৈ যায় বহুত বেছি কনসেপ্ট আছে কিন্তু তোমালোকে যদি 50 মই এটা কৈ আছো মেট্ৰিকৰ কাৰণে সো 55% যদি তোমালোকে আনি আছা এই 4 মাহত কিন্তু তোমালোকে 85 to 95 কৰি দিব পাৰা হেতু তোমালোকে মানে ইনফ্যাক্ট প্ৰত্যেকজন ষ্টুডেন্টৰ হেতু কেপেবিলিটি থাকে 95 নাহিলেও 85 to 90 লৈকে তো আহি যাব আৰু তোমালোকে যদি 19-20 ঘণ্টা লৈকেও যদি তোমালোকে যদি কষ্ট কৰি দিয়া 95 লৈকেও আহি যাব কিন্তু এই কষ্টটো কৰিব লাগিব কাৰণ কিয় তোমালোকে যোৱা কালিয়ে মানে কালি এটা নিউজ পাইছিলো যে ইলন মাস্কৰ কথাটো তোমালোকে জানাই he has now become the richest person in the world surpassing Jeff Bezos who is the owner of Amazon okay so Elon Muskৰ philosophy এটা মই তোমালোকক কৈছো তেওঁ কি কৰে তেওঁ এম কৰে যে I will work for 100 hours a week okay 100 hours মানে কি এসপ্তাহত যদি 100 hours হয় so এদিনত কিমান হ'ব 100/7 so 13 point something hours তেওঁ প্ৰত্যেক দিনাই কাম কৰে and he is a billionaire you see he earns in billions 190 billion his total worth now 190 billion okay তো 190 বিলিয়ন মানে কিমান হাজাৰ কোটি হ'ব মানে এতিয়া মই ক্যালকুলেট কৰি উলিয়াব নোৱাৰো সো হিমানখিনি তেওঁ টকা আছে হিমানখিনি তেওঁ সম্পত্তি আছে হিমানখিনি তেওঁ ষ্ট্ৰেংথ আছে বুলি মই কম and he is the only person who has managed to send a private rocket to space with collaboration with NASA okay now the dream আছে যে he will send people to Mars তেওঁ কি বুলি কয় satellite network he wants to bring it on earth এটা আমাৰ কি হ'ব satellite network অনাৰ লগে লগে কি হ'ব আমাৰ internet connectivity it will be very fast এটা তোমালোক কি হয় টাৱাৰছে আছে but that will be satellite you see so those are some things right যেটো ইলন মাস্কৰ নিচিনা বিলিয়নায়াৰ জনে কৰি আছে তেওঁৰ লগত সব আছে কিন্তু তথাপিও তেওঁ ইমান কষ্ট কৰি আছে কিহৰ কাৰণে because he has a dream and he wants to fulfill that dream his dream is not to be the richest person in the world what is his dream there are many dreams which I've already told and he has not fulfilled any of them till now it's in the process it will be fulfilled till he dies but yes it's still in the process he has become the richest person in the world but that does not mean that he has fulfilled his dream is yet to be fulfilled right hence he is working hard amar logot to ekoi nai we do not I mean moi in fact azileke jibanot 10 taka etao komai poa nai neither of you যোনলৈকে এটা ভিডিওটো চাবা মেট্ৰিক হওক বা হায়াৰ সেকেন্ডাৰী হওক যিবিলাক ক্যান্ডিডেটস তোমালোকে ভিডিওটো চাইছে I don't think you have earned even 10 rupees in your life okay so why can't you work even harder যদি ইলন মাস্কে বিলিয়নাৰ যদি 13 ঘণ্টা কাম কৰিব পাৰিছে তোমালোকে তো মিনিমাম আৰু 5 hours কাম কৰিব পাৰিব লাগে 18 hours right 18 hours তোমালোকে কাম কৰিব পাৰিব লাগে আৰু বহুত কথা থাকে বহুতে কব 8 ঘণ্টা হ'ব লাগে 6 ঘণ্টা হ'ব লাগে okay not required now for these 4 months you just sleep for 4 hours you sleep for 4 hours and you just practice it for 21 days এই যেটো 4 মাহত তোমালোকে 4 ঘণ্টা কে 21 দিন হুইছ আছে তোমালোকে 4 মাহ এনে হুই দিব পাৰিব 4 মাহত এই যেটো 4 hours যেটো strategy sleeping for 4 hours just practice it for 21 days the remaining the rest of the 3 months and 9 days you will manage right so তোমালোকে 4 hours হোৱা বাকি 20 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা ইউটিলাইজ yourself for study and you will see a big difference আৰু এনেকুৱা নহয় যে মেট্ৰিক এক্সামটো ইম্পৰ্টেন্ট হয় আনইম্পৰ্টেন্ট হয় যিহেতু তোমালোকে এটা এক্সাম দিবা and it will enable you to leave high school leaving certificate no HSLC তোমালোকে high school এৰিছা it is a very important part of your exam no so বহুতে কব it's not important it is only necessary to get a seat in a particular good institution বহুত কিবা কিবি থাকে কথা কিন্তু at the end of the day it is an exam আৰু যেহেতু তোমালোকে এটা এক্সামত প্ৰিপেয়াৰ কৰিছা there will be competition and you need to win that competition life is all about trying to win you win or lose that doesn't matter কিন্তু তোমালোকে effort কিন্তু 100% দিব লাগিব effort should be 100% because result is not in your hands you do not know what will be the result but your effort should be 100% আৰু তোমালোকে এটো কাৰণে regret কৰিব নালাগিব পিছত effort to কিয় 100% দিব লাগিব so that you do not regret later যে মই আৰু অলপ যদি কষ্ট কৰা হলে আৰু অলপ ভাল এটা ৰিজাল্ট হলহেতেন আৰু অলপ যদি পঢ়ি দিলহেতেন তেতিয়া আৰু অলপ ভাল ৰিজাল্ট হলহেতেন it should not be like that
আৰু চোৱা পৃথিৱীত সকলো মানুহেই কষ্ট কৰি আছে তোমাৰ মা দেউতাই কষ্ট কৰি আছে তোমাৰ কি বুলি কয় এইটো লগৰ সমনীয়াই কষ্ট কৰি আছে তোমাৰ টিচাৰ্ছে কষ্ট কৰি আছে ইণ্ডাষ্ট্ৰিয়েলিষ্টে কষ্ট কৰি আছে the Prime Minister of India he is working hard the Chief Minister of Assam he is working hard everyone is working hard and you being students you are so active your blood is running fast thick and fast your veins and arteries all your body organs they are very active now they are smooth so it should run faster and you should just etai kotha mon rakhiba be calm this is very important just be calm ekdom thanda mogojare kaam bilak koriba ohiba what is required do it that way okay basic pressure loi nohoy mane pressure always skills তোমালোকে যদি প্ৰেছাৰ লোৱা নহয় যেটো বস্তু তোমালোকে 2 ঘণ্টাত কৰিব পাৰিবা হেতু কাৰণে তোমালোকে 20 ঘণ্টা লাগি যাব পাৰে প্ৰেছাৰ যদি লোৱা তোমালোকে যদি 2 ঘণ্টাত কৰিব পৰা কামটো তোমালোকৰ কিন্তু 20 ঘণ্টা লাগি যাব পাৰে that I am telling you from my own personal experience so just remain calm okay তোমালোকে যদি সোৱা if you aim for 100 তোমালোকে 100 aim কৰি গৈছা suppose maths examত 2 marks এটা টান আহি গল don't panic কিছুমানে panic কৰি ও 2 mark তো নহলে 100 নাপাম এটা কি হ'ব কিন্তু তোমালোকে সো 98 তো পাই আছা নহয় you are getting 98 no panic কৰি দিয়ালৈকে কিবা 98 তো কিন্তু 88 লৈ গুচি যাব বুঝে panic কৰি দিয়ালৈকে কি হ'ব তোমালোকে ভুল কৰিবা মানে immediately 98 যেটো হৈ আছিল হেতু তোমালোকৰ 88 লৈ গুচি যাব okay so হেতু panicking হয় এটা effect once you start panicking immediately there are side effects okay and it gets reflected in your marks okay so just don't panic just remain calm okay 2 marks at I'll get 98 not a problem okay and if possible I'll try later ki jani tumalokor state marking ahi gol suppose 98 to tumar plus 199 hoy jabo pare 99 is much better mark than 88 no so tumaloke panic kori dia karone 88 pai asila kintu tumaloke kaam thakila he karone tumaloke ki step marking and all sob milai mili tumi 99 pai gola hoy so that is the way to go about it okay তোমালোকে 100 aim কৰি গৈছা okay that's very good তোমালোকে প্ৰ্যাকটিছ কৰিছা পঢ়িছা ভালকে কষ্ট কৰিছা 100 aim কৰাটো স্বাভাৱিক কথা কিন্তু এটো কথাটো নহয় যে তোমালোকে 100 aim কৰিছা কাৰণে তো 100 পাবাই হয় নহয় there can be some chances যে মানে ধৰিলো হেতু সময় তোমাক স্ট্ৰাইক কৰা নাই okay এটা 3 ঘণ্টা এক্সাম no you have prepared for 1.5 years I'd say now you have prepared for 1.5 years and just a 3 hour exam okay তোমালোকৰ maths book খনত কিমান বহুত কোৱেশ্চনছ আছে और एग्जामत हार्डली 40 टा क्वेश्चन आहे হয় 45 हार्डली 40 टा 36 टा मान आहे सके सो हिमानखिनि क्वेश्चन इज इट एनफ टू टेस्ट योर कैपेबिलिटी इन मैथमेटिक्स नॉट एट ऑल किन तथापिও you have to try for it because that will test that is test right और हेतु তোমালোক মানে enable কৰিব to get a seat in a good institution like Cotton Ramanujan Solbrook these are some good premier institutions of Assam তোমালোকে যদি বাহিৰত যাব বিচাৰ that is your choice কিন্তু মই অসমৰ কথা কৈছো Ramanujaনৰ কাট অফ 85 ত থাকে Cottonৰ কাট অফ around 87 ত থাকে and Solbrookৰ কাট অফ around 82 83 থাকে for higher secondary okay lastত গৈ অলপ কমি যায় কিন্তু near about this Solbrook 82 83 Ramanujan 85 Cotton around 87 গতিকে ইমানখিনি পাৰ্চেন্টেজ তো লাগিবই তোমালোক আৰু এইখিনি কিটো বান অনাটো ইমান টান নহয় খালি তোমালোকে যদি কষ্ট কৰি দিয়া নহয় 4 মাহ যদি পঢ়ি দিয়া ন ধুনিয়াকে if this you study for 4 months easily you will get it easily মই কৈছো একদম easily আহি যাব তোমালোকৰ 87 to easily মানে 80 to 83 তো আহিবই 87 লৈকে তোমালোকৰ easily আহি যাব ওকে তাৰ পিছত তোমালোকৰ আহিব বেলেগ হাই সেকেন্ডাৰী আহিব গ্ৰেজুৱেচন এইবিলাক তোমালোকে পিছত ফেস কৰিবা ওকে সো এটা নেক্সট আমি টপিকলৈ আগবঢ়ো ৰবা আৰু সোৱা তোমালোকে এতিয়া বেলেগ বাহিৰৰ কথা চিন্তা কৰিব নালাগে মানে যিবিলাক যিসকল HSLC and HS candidates আছে তোমালোকে জাস্ট এই দুটা এক্সামৰ কথা চিন্তা কৰা মানে তোমালোকে এটোৱে জীৱন বুলি ভাবি লোৱা যে ইউ থিংক অফ দিস এজ ইয়োৰ লাইফ বাকি তোমালোকৰ কেৰিয়াৰৰ কথা তোমালোকে যদি কোনোবাই যদি ফ্যাশন ইন্ডাষ্ট্ৰীত যাব বিচাৰা এয়াৰলাইন ইন্ডাষ্ট্ৰীত যাব বিচাৰা কোনোবাই যদি ফিল্ম ইন্ডাষ্ট্ৰীত যাব বিচাৰা কোনোবাই যদি সিঙ্গিং কৰিব বিচাৰা those will come okay it's your passion you can go for কিন্তু education is also equally important no so তোমালোকে যদি সাবা a fashion model or a singer or a dancer when he or she or like dancers they are taking interview the way they speak okay they're so smart and the way they speak in English or Hindi or whatever okay they're so smart in that so why because they may not be good in their studies but yes they focus during their study time
অ'কে চ' তেওঁলোকে মানে গোটেইখিনি বস্তু মেইনটেইন কৰি আছে গতিকে তোমালোকে ঠিক আছে ইফ ইউ ৱান্ট টু এচিভ ছামথিং ডিফাৰেণ্ট ইন ইয়ৰ লাইফ ইউ কেন গ' তাৰ কাৰণে তোমালোকে এডুকেশ্যনটো কিন্তু বহুত মেটাৰ কৰে অ'কে কাৰণ নলেজ ইজ ৰিকুৱাৰ্ড বিকজ we humans are why do we consider ourselves civilized because we have knowledge we have the wisdom to distinguish between what is right and what is wrong okay so তোমালোকে এতিয়া বেলেগ একো কথা চিন্তা কৰিব নালাগে নাচ গান ফিল্ম ৱেব সিৰিজ কিবা কিবি এইবিলাক একো চিন্তা কৰিব নালাগে খেলা ধূলা চিন্তা কৰিব নালাগে just for these 4 months focus on your exam এই এক্সামটো যোৱাৰ পিছত okay HSLC হওক HS হওক you will get lots of opportunities to explore yourself যিবিলাকে HSLC পাছ কৰিব তেওঁলোকৰ পৰা HSত এটা প্ৰেছাৰ থাকিব বাৰু যি কি নহওক you will get lot more opportunities to explore yourself HS পাছ কৰা খিনিতো they will get lot many opportunities কাৰণ এতিয়া মই HS পাছ কৰি মই এতিয়া মানে পাইছো হে opportunities খিনি সো মই এতিয়া গম পাওঁ মানে okay তোমালোকে মোবাইল হওক ল্যাপটপ হওক এইবিলাকত ইমান সার্ফ এন্ড অল কৰিব নালাগে তোমালোকে নিজে ট্রাই কৰিবা ওকে যিবিলাক NCERT বুকস আছে না তোমালোকক যিবিলাক কিতাপ দিয়া হৈছে তোমালোকক যিবিলাক নোটস দিয়া হৈছে সেইবিলাক পঢ়িবা ওকে ইন্টাৰনেটত সব আছে there is everything on internet there is everything in the internet but it's not necessary that you need to go and search for it কাৰণ কি মই এটা কথাই জানো when you see the screen you have eye strain তোমার বহুত পাওয়ার টানে মানে it's not good okay তো তোমার কিতাপ কেলা আছে কিতাপখন তো পঢ়িবলৈ আছে না তোমালোকে ফার্স্টত কিতাপখন ক্লিয়ার কৰা NCERT কিতাপখন ক্লিয়ার কৰা লাইন বাই লাইন ইচ এন্ড এভরিথিং মই কৈছো তোমালোকে যদি NCERT কিখন ধুনিয়াকে ক্লিয়ার কৰা for HSLC as well as HS exams মই এন্ট্রান্সৰ কথা কোৱা নাই HSLC and HS examsৰ কাৰণে তোমালোকে যদি NCERT plus your school notes কিখন যদি ভালকে ক্লিয়ার কৰি দিয়া each and everything thoroughly যদি ক্লিয়ার কৰি দিয়া you need not go for anything else তোমালোকে একো ৰেফাৰেন্স পঢ়িব নালাগে তোমালোকে একো নেটত সার্চ কৰিব নালাগে just clear your NCERT and notes এটা তোমালোকৰ এক্সট্ৰা নলেজ গ্যাদাৰ কৰি থকাৰ সময় নাই now you have to only prepare for your exams okay ultimately this is the primary focus this should be your primary focus ইয়াৰ লগতে মই আৰু কিছুমান লাষ্টত তোমালোকক এটাই as a motivation as an inspiration তোমালোকক as an inspirational talk মই তোমালোকক এটাই কথা ক'ব বিচাৰো just work hard okay work hard perceive the best out of what you can and just persevere okay because perseverance is the key to success and it should be there in your heart it should be there in your heart mind and soul till these 4 months gets over right and it should be there এনেকুৱা নহয় যে 4 মাহ গ'ল তাৰ পিছত আৰু পাহৰি গ'ল তেনেকুৱা হ'ব নালাগে তাৰ পিছতো তোমালোকে মনত ৰাখিবই লাগিব কাৰণ সবেই কষ্ট কৰি আছে যিবিলাক people who are great okay আৰু সদায় stay positive just মই এটাই কথা তোমালোকক ক'ব বিচাৰো life is all about failures okay at the end I'll just like to tell you this life is all about failures and one great success and you just need to wait for that success nothing else so just remain calm and if you're working hard if you're honest in your hard work তোমালোকে যদি একদম হসাকে একদম মনৰ পৰা যদি কষ্ট কৰা অন্তৰৰ পৰা যদি কষ্ট কৰিছা definitely you will get results just remember one thing life is all about failures okay তোমালোকে সদায় এনেকৈ থাকিবা we will always get like if you get a failure just remember life is all about failures but one great success and once you get that success failure will also become beautiful right so just remember life is all about failures and one big success or hey big success to nupoaloke continue failing there is beauty in failing as well okay তোমালোকে যেটা ফেল কৰিবা you will understand এটা সব তোমালোকৰ যেটা ভুক লাগে ভুক লগা সময় তোমালোকে যেটা ভাতটো খোৱা তোমালোকে তৃপ্তি পোৱা you get the taste okay কিন্তু তোমালোকে যদি ভুক না লাগে তোমালোকে যদি চিপস কুৰকুৰে ফাস্ট ফুড এইবিলাক যদি খাই থাকা আৰু যদি তাৰ পিছত যদি তোমালোকক ভাত দি দিয়ে you will not respect that food তোমালোকৰ হে ভাতটোৰ প্ৰতি হে সন্মানটো নাথাকিব it will only come when you are hungry similarly the taste or the real taste of success you will only experience when you will fail তোমালোকে যেতিয়ালৈকে ফেইল নোহোৱা তোমালোকে যেতিয়ালৈকে নাহাৰা তেতিয়ালৈকে তোমালোকে কিন্তু জিকাৰ হে অনুভৱ হে সঁচা অনুভৱটো তোমালোকে পাব নোৱাৰা I have failed multiple times till now and I have not even achieved success once but still I'm optimistic মই সদায় ভাবো okay I have failed this time but maybe next time so you too should think even if you fail this time doesn't matter but next time you surely will তোমালোকে যদি ইউনিট টেষ্টত ফেইল কৰিছা doesn't matter তোমালোকে যদি টেষ্ট এক্সামত ফেইল কৰিছা doesn't matter but you have to show
and you will definitely show in your final exams. And I'm very confident all of you will do very well, because we are bright students, talented students, and we are hardworking students, and that's what matters. Okay, thank you so much, and God bless us all.